বাক্সাৰ শিমলাবাৰীত লোমহৰ্ষক হত্যাকাণ্ড পুত্ৰই কোঠাৰে ঘপিয়াই মাতৃক হত্যা কৰি জ্বলাই দিয়ে চোতালত মাতৃ চম্পা বড়োক হত্যা কৰি জ্বলালে পুত্ৰই পাখান পুত্ৰ ধনজিৎ বড়োক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। কিয় মাৰিলি এনে মাৰিছে কিহেৰে মাৰিছে কিহেদি মাৰিছে ৰাগত কিহেদি মাৰিছে খটাৰ দিয়া কোঠাৰে দি জুই কেনেকৈ লাগিল মই দিছি জুই কেনেকৈ লাগিল জুই মই দিছি আৰু কি জুই দিছে কিহেদি কিহেদি জুই দিছে মেচ দিয়া মেচ দি কেতিয়া কৰিছা কামটো কেতিয়া কৰিছা 12টাত ঘৰত আৰু কোন আছিল বাকী মানুহবিলাকে হাক দিয়া নাই কিহেৰে মাৰিছা কোঠাৰখন ক'ৰ পৰা আনিছা কোঠাৰখন আৰু হাতত কিবা আছিল নেকি ৰোৱা আৰু দা কিবা কিবি এনেকৈ আছিল নেকি আমি আস্তেক আহি পেলাই তাৰপিছত মানুহটোক ভালকে মাতি আনছো এই কি কৰি আছা আপোনালোক এইটো কি কৰি আছা কিয় চলাই আছা কিয় মাৰলাক আস্তেকে মানে আমি মানুহটো আনি পেলাই ধৰি পেলাই বান্ধলাক তাত বান্ধি পেলাই খুঁটাত থৈছে তাৰপিছত আমি পানী কিবা কিবিটো ঢালিছে জুইটো নমাই দিছোঁ আমি এইখিনিয়ে দেখা পাইছে। খবৰটো পোৱাৰ লগে লগে মই স্পটলৈকে আহিছোঁ আমি 5-6জন মান আহিছোঁ আহি পেলাই দেখা পাইছোঁ যে এজন আমাৰ গাঁৱৰ জেৰেমা বড়ো এজন মাৰ্ডাৰাৰ আছিল তেখেতে যোৱা 4 বছৰৰ আগতো নিজৰ দেউতাক মাৰিছিল তাক নিজৰ মায়ে মৰম কৰি পেলাই আনি পেলাই এতিয়া আজি এই ঘটনা হৈছে নিজৰ মাকো মানে এটা ডাঙৰ মানে কোঠাৰে লৈ পেলাই মাৰি পেলাইছে আৰু